অন্যদিকে পেট্রোল ডিজেলের লাগাতার মূল্যবৃদ্ধির বিরুদ্ধে আসুর বিক্ষোভ। রাজ্যের বিভিন্ন প্রান্তের সঙ্গে মরিগাঁওয়ে আসুর বিক্ষোভ কর্মসূচি। কেন্দ্রীয় পেট্রোলিয়াম মন্ত্রী হরদীপ সিং পুরীর কুশপুতুল জ্বালিয়ে বিক্ষোভ। মূল্যবৃদ্ধি রুখতে সরকারকে পদক্ষেপ নেওয়ার দাবি। মৰিগাঁও জিলা ছাত্ৰ সন্থাই এই মৰিগাঁও সদৰ মাজমজিয়াত আমাৰ পেট্ৰল ডিজেলৰ যি অবাধ মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধি প্ৰতিবাদত আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই বিজেপি চৰকাৰ প্ৰতিবাদত আজি আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী যি হৰদীপ সিং পুৰী আজি আমি এই প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমি স্পষ্টভাৱে আজি বিজেপি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতে মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। এই চৰকাৰখনৰ মিত্ৰজোঁট চৰকাৰখনক জনগণে তেওঁলোকে বিশ্বাস আৰু ভৰসা কৰি তেওঁলোকক 100টা চিটত আচলতে তেওঁলোকক ভোট দি জয়যুক্ত কৰিছিল আৰু চৰকাৰ বনাইছিল। কিন্তু চৰকাৰ গঠন কৰাৰ পাছতে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনগণৰ মূৰত মূল্যবৃদ্ধি এটা উপহাৰ দিছে। চাৰিওফালে অবাধ মূল্যবৃদ্ধি, দিনক দিনে মূল্যবৃদ্ধি হৈ গৈ আছে, কিন্তু চৰকাৰ এই ক্ষেত্ৰত শুই আছে। বজাৰত জুই লাগি আছে, চৰকাৰ শুই আছে। গতিকে আজি এই কাৰ্যসূচীত আমি স্পষ্টভাৱে বিজেপি নেতৃত্বক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰা ব্যৱস্থা কিয় কৰা নাই? এতিয়ালৈকে আপোনালোকৰ সদিচ্ছা নাই, সেইকাৰণে আপোনালোকে ৰোধ কৰিব পৰা নাই।